हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে গ্ৰেড 3 এণ্ড গ্ৰেড 4 বাবে অতি ইম্পৰ্টেণ্ট ভিডিঅ'। ইয়াত আমি ডিছকাছ কৰিম 2019 চনৰ কুৱেশ্যন পেপাৰ, যি নেকি আপোনাৰ DHS FW অৰ্থাৎ লোৱাৰ ডিভিজন এছিষ্টেণ্ট কম্পিউটাৰ এণ্ড ফিল্ড এভুলেশ্যন ৱৰ্কাৰৰ বাবে যি আপোনাৰ কুৱেশ্যন পেপাৰ আছিলে সেইটো আমি ডিছকাছ কৰিম। চ' কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনাৰ এই মক টেষ্ট চিৰিজত আপোনালোকে কিমান মাৰ্কছ পায় কাইণ্ডলি আপোনালোকে কমেণ্টত জনাব। চ' বলক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেকশ্যন 8 আছে আপোনাৰ জেনেৰেল নলেজ কুৱেশ্যনছ। চ' কুৱেশ্যন 1 আছে আপোনাৰ হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি, অৰ্থাৎ মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্য। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। ইয়াত দিয়া হৈছে যে উইচ কিং অফ দ্য গুপ্তা ডাইনেষ্টি ৱাজ অলছ' ন'ন এজ বিক্ৰমাদিত্য, অৰ্থাৎ গুপ্তা ডাইনেষ্টিৰ কোনজন ৰজাক বিক্ৰম আদিত্য বুলি জনা গৈছিল। কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। মই এই কুৱেশ্যনৰ বাবে আপোনালোকক এটা হিণ্ট দিব বিচাৰিছোঁ যে তেওঁ হ'ল আপোনাৰ সমুদ্ৰগুপ্তৰ ল'ৰা আৰু চন্দ্ৰগুপ্ত ওৱানৰ নাতি। চ' এতিয়া আপোনালোকে চাগে এনচাৰ দিব পাৰিব, হয় নহয়। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ চন্দ্ৰগুপ্ত 2। মনত ৰাখিব, চন্দ্ৰগুপ্ত 2ক আপোনাৰ বিক্ৰমাদিত্য বোলা হৈছিলে। কুৱেশ্যন নম্বৰ 3 আছে আপোনাৰ হুইচ অফ দ্য ফলোইং মুছলিম লিডাৰ্ছ ইনভেডেড ইণ্ডিয়া 17 টাইমছ, অৰ্থাৎ কোনজন মুছলিম লিডাৰে ভাৰতবৰ্ষক 17বাৰ আক্ৰমণ কৰিছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যন শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ মহম্মদ অফ গজনী। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। দিয়া হৈছে যে উইচ মোগল এম্পায়াৰ ইজ কনচিডাৰ্ড ৰেছপঞ্চিবল ফৰ দ্য ডাউনফল অফ দ্য মোগল এম্পায়াৰ, অৰ্থাৎ কোনজন মোগল ৰজাৰ কাৰণে মোগল যি আপোনাৰ এম্পায়াৰ আছিলে সেইটো ডাউনফল হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ঔৰংজেব। মনত ৰাখিব। নম্বৰ 5 আছে আপোনাৰ উইচ ইজ দ্য বিগেষ্ট প্লেনেট অফ আৱাৰ সোলাৰ চিষ্টেম, অৰ্থাৎ আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। এইটো আপোনাৰ খুবেই ৰিপিটেড কুৱেশ্যন হয় আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, হয় নহয়। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ জুপিটাৰ। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন সোলাৰ চিষ্টেমৰ আটাইতকৈ সৰু গ্ৰহৰ নাম কি হয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। কুৱেশ্যন নম্বৰ 6 আছে আপোনাৰ এৰিয়া ৱাইজ উইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, অৰ্থাৎ এৰিয়া ৱাইজ কোনটো মানে কাউণ্ট্ৰি বা দেশ সবাতোকৈ ডাঙৰ বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ৰাছিয়া। মনত ৰাখিব। আৰু ছেকেণ্ড হ'ল আপোনাৰ কেনেডা। কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 7 আছে আপোনাৰ আটাকামা ডেজাৰ্ট ইজ ইন উইচ অফ দ্য ফলোইং কাউণ্ট্ৰিজ, অৰ্থাৎ আটাকামা ডেজাৰ্ট তলৰ কোনটো দেশত অৱস্থিত বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ চিলে। মনত ৰাখিব। অৰ্থাৎ নৰ্থাৰ্ণ চিলেত এই আপোনাৰ আটাকামা ডেজাৰ্ট লোকেটেড হয়, অৰ্থাৎ নৰ্থাৰ্ণ চিলেত এই আপোনাৰ আটাকামা ডেজাৰ্ট লোকেটেড হয়। কাইণ্ডলি আপোনালোকে লিখি ল'ব যে আটাকামা ডেজাৰ্টৰ ইষ্ট ছাইডত এণ্ডেছ মাউণ্টেনে আৱৰি আছে আৰু লগতে ৱেষ্ট ছাইডত পেচিফিক অ'চিয়ানে আৱৰি আছে। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব, এইবোৰ নোটছ হয়। কুৱেশ্যন নম্বৰ 8 আছে আপোনাৰ হোৱাট ইজ দ্য কেপিটেল অফ লেবানন, অৰ্থাৎ লেবাননৰ কেপিটেলৰ নাম কি হয় আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ বেইৰুট। মনত ৰাখিব। এতিয়া আপোনালোকে লিখি ল'ব যে তেল আবিব এইটো আপোনাৰ কোনটো দেশৰ মানে কেপিটেল হয়। এইটো হ'ল আপোনাৰ ইজৰাইলৰ। কাইণ্ডলি আপোনালোকে লিখি ল'ব। তেনেদৰে আপোনাৰ ডামাস্কাছ হ'ল চিৰিয়াৰ কেপিটেল আৰু ৰাবাট হ'ল আপোনাৰ মৰক্কোৰ কেপিটেল। আপোনালোকে লিখি ল'ব এইবোৰ। কুৱেশ্যন নম্বৰ 9 আছে আপোনাৰ উইচ অফ দ্য ফলোইং ইজ অলছ' ন'ন এজ চুগাৰ বল অফ দ্য ৱৰ্ল্ড, অৰ্থাৎ বিশ্বত চেনীৰ বাটি বুলি কোনখন দেশক কোৱা হয়। কাইণ্ডলি আপোনালোকে গেছ কৰিব। ছেম কুৱেশ্যন যদি আমাক লিখা থাকে যে চুগাৰ বল অফ ইণ্ডিয়া দেন আমি লিখিব লাগিব উত্তৰ প্ৰদেশ। কাইণ্ডলি আপোনালোকে লিখি ল'ব। কিন্তু ইয়াত আমাক ৱৰ্ল্ডৰ বিষয়ে সুধিছে। চ' এই কুৱেশ্যন আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ কিউবা। মনত ৰাখিব। কিউবা হ'ল আপোনাৰ চুগাৰ বল অফ দ্য ৱৰ্ল্ড। কুৱেশ্যন নম্বৰ 10 আছে আপোনাৰ দ্য পানামা কেনেল কানেক্টছ দ্য আটলাণ্টিক অ'চিয়ান উইথ ডেছ, অৰ্থাৎ পানামা কেনেলে আটলাণ্টিক অ'চিয়ানক কোনটো মানে অ'চিয়ানৰ সৈতে কানেক্ট কৰে বুলি আমাক কৈছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে।
সো এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ পেচিফিক অ'চিয়ান মনত ৰাখিব। আৰু আপোনালোকে জানে চাগে যে ৱৰ্ল্ডৰ ডিপেষ্ট মানে আপোনাৰ অ'চিয়ান কোনটো হয়, পেচিফিক অ'চিয়ান হয় নহয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11লৈ। ইয়াত দিয়া হৈছে যে দ্য পাল্ক ষ্ট্ৰেইট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম ডেছ, অৰ্থাৎ পাল্ক ষ্ট্ৰেইটে ভাৰতক কোনখন দেশৰ সৈতে ছেপাৰেট কৰে বুলি আমাক কৈছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ শ্ৰীলংকা মনত ৰাখিব। এতিয়া মই আপোনালোকৰ সৈতে মেজৰ ষ্টেট এণ্ড কাউণ্ট্ৰি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। চ' ব'লক সেইটো আমি চাওঁ। যেনে আপোনাৰ মালাক্কা ষ্ট্ৰেইট, এইটো আপোনাৰ ইণ্ডোনেছিয়াই মালয়েছিয়াক ছেপাৰেট কৰিছে। পাল্ক ষ্ট্ৰেইট, তাৰপাছত আপোনাৰ পাল্ক ষ্ট্ৰেইট, ইয়াত আপোনাৰ লোকেশ্যন দিয়া আছে ইণ্ডিয়া এণ্ড শ্ৰীলংকা। সুন্দৰ ষ্ট্ৰেইট ইণ্ডোনেছিয়া, তাৰপাছত আপোনাৰ ইউকাটান ষ্ট্ৰেইট মেক্সিকো কিউবা, মেচিনা ষ্ট্ৰেইট ইটালী চিচিলি, অট্ৰেণ্টো ষ্ট্ৰেইট ইটালী আলবানিয়া, তাৰপাছত বেবেল মানডেভ ষ্ট্ৰেইট য়ামেন জিবৌটি, কুক ষ্ট্ৰেইট নিউজিলেণ্ড, তাৰপাছত মোজাম্বিক ষ্ট্ৰেইট মোজাম্বিকিউ আৰু মালাগাছে, নৰ্থ চেনেল আয়াৰলেণ্ড ইংলেণ্ড, টৰছ ষ্ট্ৰেইট পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়া, বাছ ষ্ট্ৰেইট অষ্ট্ৰেলিয়া, বেৰিং ষ্ট্ৰেইট আলাস্কা ৰাছিয়া, বনেফেচু ষ্ট্ৰেইট কৰ্চিকা আৰু চাৰ্ডিনিয়া, বছপৰাছ ষ্ট্ৰেইট তুৰ্কী, ডাৰ্ডেনলিজ ষ্ট্ৰেইট তুৰ্কী, ডেভিছ ষ্ট্ৰেইট গ্ৰীনলেণ্ড কেনেডা, ডেনমাৰ্ক ষ্ট্ৰেইট গ্ৰীনলেণ্ড আইচলেণ্ড, ডোভাৰ ষ্ট্ৰেইট ইংলেণ্ড ফ্ৰান্স, ফ্লৰিডা ষ্ট্ৰেইট USA কিউবা, হৰমুজ ষ্ট্ৰেইট ওমান ইৰাণ, হুডছন ষ্ট্ৰেইট কেনেডা, জিব্ৰাল্টাৰ ষ্ট্ৰেইট স্পেইন মৰক্কো, মেগেলান ষ্ট্ৰেইট চিলে, মাকাছাৰ ষ্ট্ৰেইট ইণ্ডোনেছিয়া, তেনেদৰে চুংগাৰু ষ্ট্ৰেইট জাপান আৰু টাটাৰ ষ্ট্ৰেইট ৰাছিয়া। চ' এইবোৰ আপোনালোকে কাইণ্ডলি লিখি ল'ব অথবা স্ক্ৰীনশ্বট লৈ ল'ব। যদি আপোনালোকে এই PDF টো লাগে দেন কাইণ্ডলি আপোনালোকে আমাৰ চেনেলৰ গ্ৰুপত জইন হ'ব পাৰে। মই গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কাইণ্ডলি তাৰ পৰা জইন হ'ব পাৰিব। চ' এতিয়া আমি আগবাঢ়ো অন্য কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 12 আছে আপোনাৰ হু ফাৰ্ষ্ট ডিস্কভাৰ্ড দ্য চি ৰুট ফ্ৰম ইউৰোপ টু ইণ্ডিয়া, অৰ্থাৎ ইয়াত আমাক সোধা হৈছে যে কোনজন ব্যক্তিয়ে পোনপ্ৰথমবাৰৰ বাবে ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ যি আপোনাৰ চি ৰুট আছিল সেইটো ডিস্কভাৰ কৰিছিল বুলি সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ভাস্কো ডা গামা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 13 আছে আপোনাৰ ইন উইচ ইণ্ডিয়ান ষ্টেট ইজ আলিগড় চিটি চিটুৱেটেড, অৰ্থাৎ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আলিগড় যি চহৰ আছে সেইটো লোকেট হয় বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ উত্তৰ প্ৰদেশ মনত ৰাখিব। কুৱেশ্যন নম্বৰ 14 আছে আপোনাৰ ৱেৰ ইজ দ্য ফেমাছ জগন্নাথ টেম্পল চিটুৱেটেড, অৰ্থাৎ ফেমাছ জগন্নাথ টেম্পল ভাৰতবৰ্ষৰ ক'ত লোকেট হয় বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ পুৰী মনত ৰাখিব। আৰু পুৰী ক'ত লোকেট হয়, ওড়িশাত। কাইণ্ডলি আপোনালোকে লিখি ল'ব ওড়িশা। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ দ্য পেৰিয়াৰ নেশ্যনেল পাৰ্ক লোকেটেড, অৰ্থাৎ পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ কেৰেলা মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। ইয়াত দিয়া হৈছে যে হু ৰট দ্য বুক কমেডি অফ এৰৰ্ছ, অৰ্থাৎ বিখ্যাত কমেডি অফ এৰৰ্ছ নামৰ কিতাপ কোনে লিখিছে বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ উইলিয়াম শ্বেক্সপিয়াৰ মনত ৰাখিব। কুৱেশ্যন নম্বৰ 17 আছে আপোনাৰ হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ আৱাৰ বডি। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে থাইৰইড, লিভাৰ, পেনক্ৰিয়াছ আৰু ব্ৰিষ্ট। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ লিভাৰ মনত ৰাখিব। কুৱেশ্যন নম্বৰ 18 আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং কজেছ মেলেৰিয়া, অৰ্থাৎ ইয়াৰ ভিতৰত আপোনাৰ কোনটোৱে মেলেৰিয়া সৃষ্টি কৰে বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ প্লাজমডিয়াম মনত ৰাখিব। আপোনাৰ প্লাজমডিয়াম কেৰি কৰা যিবোৰ পেৰাচাইট থাকে সেইবোৰৰ কাৰণে আমাক মেলেৰিয়া হয়। এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যে যিকোনো মস্কিটোৱে আমাক বাইট কৰিলে মেলেৰিয়া নহয়। আপোনাৰ যেনে আপোনাৰ ফিমেল এন'ফিলিছ যাৰ গাত আপোনাৰ সেই প্লাজমডিয়াম পেৰাচাইট থাকিব লাগিব তেতিয়া আমাক কি হয় মেলেৰিয়া হয়।
আৰু আপোনাৰ যি ডেংগি যি আছে বেমাৰ সেইটো কোনটো বাইট কৰিলে হয়, সেইটো আপোনাৰ হ'ল ফিমেল এইডিছ মস্কিটো। মনত ৰাখি এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনাইটেড নেশ্যনছ ছিটুৱেটেড, অৰ্থাৎ ইউএনৰ যি আপোনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ নিউয়ৰ্ক। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ হুইচ ডে ইজ অবজাৰ্ভ এজ ডক্টৰ্ছ ডে ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষত ডক্টৰ্ছ ডে দিৱস কেতিয়া পালন কৰা বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 1 জুলাই। মনত ৰাখিব। গতিকে এই আছিল আপোনাৰ জিকে ছেকশ্যনৰ কুৱেশ্যনবোৰ। এতিয়া আমি আগবাঢ়িছোঁ ছেকশ্যন বি লৈ, অৰ্থাৎ ইংলিছ ছেকশ্যনলৈ। গতিকে এতিয়া আমি আগবাঢ়িছোঁ ছেকশ্যন বি লৈ, অৰ্থাৎ ইংলিছ ছেকশ্যনলৈ। কুৱেশ্যন নম্বৰ 21 আছে আপোনাৰ দ্য চিনোনিম অফ কিণ্ডল ইজ ডেছ, অৰ্থাৎ কিণ্ডল শব্দৰ সমাৰ্থক শব্দ কি হ'ব আমাক সুধিছে। চ' এতিয়া আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে লভিং, ইগনাইট, এফেকশ্যনেট আৰু বিউটিফুল। এতিয়া আপুনি চাওক যে কিণ্ডল মানে কি হয় আপোনাৰ জ্বলা। মনত ৰাখিব, যিটো আপোনাৰ বাৰ্ণ হয়। চ' কাইণ্ডলি আপোনালোকে গেছ কৰিবচোন কোনটো এনচাৰ শুদ্ধ হ'ব। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ইগনাইট। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 22 আছে আপোনাৰ দ্য এণ্টনিম অফ এট্ৰেক্টিভ ইজ ডেছ, অৰ্থাৎ এট্ৰেক্টিভ শব্দৰ বিপৰীত শব্দ কি হ'ব আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ আনএট্ৰেক্টিভ। মনত ৰাখিব। 23 আছে আপোনাৰ কমপ্লিট দ্য ইংলিছ প্ৰভাৱ, অৰ্থাৎ এই আপোনাৰ প্ৰভাৱ দিয়া আছে ইয়াত, এইটো আমি কমপ্লিট কৰিব লাগিব, যেনে ডণ্ট জাজ এ বুক বাই ইটছ ডেছ। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ কভাৰ। মনত ৰাখিব, অৰ্থাৎ ডণ্ট জাজ এ বুক বাই ইটছ কভাৰ, হয় নহয়। কুৱেশ্যন নম্বৰ 24 আছে আপোনাৰ হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ বুল, অৰ্থাৎ বুল এটা কি হয় মেস্কুলিন জেণ্ডাৰ হয়। ইয়াৰ আপোনাৰ ফেমিনাইন জেণ্ডাৰ কি হ'ব আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ কাউ, হয় নহয়। কুৱেশ্যন নম্বৰ 25 আছে আপোনাৰ হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰবিড, অৰ্থাৎ ফৰবিড শব্দৰ পাষ্ট টেন্স কি হ'ব বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ ফৰবেড। মনত ৰাখিব। আৰু আপোনাৰ যি ফৰবিড আছে ইয়াৰ আপোনাৰ ভাৰ্ব 3 হ'ব ফৰবিডেন। মনত ৰাখিব, এইটো হ'ল আপোনাৰ ভাৰ্ব 3 পাষ্ট পাৰ্টিচিপল, হয় নহয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 26লৈ। ইয়াত দিয়া হৈছে যে কমপ্লিট দ্য চেণ্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশ্যন। দিয়াৰ ইজ এ কাউ ডেছ দ্য ফিল্ড, অৰ্থাৎ ইয়াত আমি মানে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন লগাব লাগিব। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ ইন। ডেট মিনছ দেয়াৰ ইজ এ কাউ ইন দ্য ফিল্ড। এতিয়া চাওক এটা আপোনাৰ ইন কিয় হ'ল, কাৰণ ইন কিয় ব্যৱহাৰ কৰিম যে এটা কাউ ক'ত আছে ফিল্ডত আছে, হয় নহয়। চ' ফিল্ড আপোনাৰ ছাপ'জ ধৰক যে ইয়াত বাউণ্ডেৰী আছে চাৰিওফালে। চ' এইটো আপোনাৰ বক্সৰ সাদৃশ্য হৈ গ'ল, আৰু কাউ ক'ত আছে ভিতৰত আছে, গতিকে এইটো আপোনাৰ ইনে হ'ব। চ' এনেকৈ আমি সদায় ইন ব্যৱহাৰ কৰোঁ, কাইণ্ডলি আপোনালোকে লিখি ল'ব। আৰু অন ক'ত ব্যৱহাৰ কৰোঁ আমি বাউণ্ডেৰীত, আৰু অভাৰ ক'ত ব্যৱহাৰ কৰোঁ আমি ওপৰত, হয় নহয়। ওপৰত যদি থাকে আমাৰ হেডৰ ওপৰত তেতিয়া আমি অভাৰ ব্যৱহাৰ কৰোঁ, কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 27 আছে আপোনাৰ হোৱাট ইজ দ্য প্লুৰেল অফ মাউচ, অৰ্থাৎ মাউচৰ বহু বচনটো কি হ'ব আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ মাইচ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 28 আছে আপোনাৰ হোৱাট ইজ দ্য চুপাৰলেটিভ অফ এক্সপেঞ্চিভ, অৰ্থাৎ এক্সপেঞ্চিভ শব্দৰ চুপাৰলেটিভ কি হ'ব আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ মষ্ট এক্সপেঞ্চিভ। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29লৈ। ইয়াত দিয়া হৈছে যে কমপ্লিট দ্য ইডিয়ম, অৰ্থাৎ এই ইডিয়মটো আমি কমপ্লিট কৰিব লাগিব, যেনে টু স্মেল এ ডেছ। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে ফ্লাৱাৰ, ডিছ, টাইগাৰ আৰু ৰেড। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ৰেড। ডেট মিনছ টু স্মেল এ ৰেড। এতিয়া এই ইডিয়মৰ অৰ্থটো কি হ'ব। ইয়াৰ অৰ্থ হ'ল যে ছাছপেক্টিং ছামথিং, মানে কোনো এটা বস্তুক সন্দেহ কৰা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 30 আছে আপোনাৰ হোৱাট ইজ দ্য এডভাৰ্ব অফ কাইণ্ড, অৰ্থাৎ কাইণ্ড শব্দৰ এডভাৰ্ব কি হ'ব আমাক সুধিছে। চ' গতিকে আপোনালোকে গেছ কৰি এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ কাইণ্ডলি। মনত ৰাখিব। এতিয়া কাইণ্ডলি হ'ল আপোনাৰ
এডভাৰ্ব অফ মেনাৰ মনত ৰাখিব এইটো হয় আপোনাৰ এডভাৰ্ব অফ মেনাৰ কুৱেশ্যন নম্বৰ 31 আছে আপোনাৰ হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ টাইগাৰ অৰ্থাৎ টাইগাৰৰ অপজিট জেণ্ডাৰ কি হ'ব আমাক সুধিছে এতিয়া টাইগাৰ হ'ল আপোনাৰ মেস্কুলিন জেণ্ডাৰ ডেট মিনছ আমাক ইয়াত ফেমিনাইন জেণ্ডাৰ বিচাৰিব লাগিব চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ টাইগ্ৰেছ মনত ৰাখিব কুৱেশ্যন নম্বৰ 32 আছে আপোনাৰ which one of the following is collective noun for sheep অৰ্থাৎ যেতিয়া আমি গ্ৰুপ অফ শিপক বুজাওঁ তেতিয়া আমি কোনটো মানে আপোনাৰ কালেক্টিভ নাউন ব্যৱহাৰ কৰিম কাইণ্ডলি আপোনালোকে গেছ কৰক চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ফ্লক মনত ৰাখিব কুৱেশ্যন নম্বৰ 33 আছে আপোনাৰ কমপ্লিট দ্য চেণ্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশ্যন অৰ্থাৎ ইয়াত আমাৰ কাৰেক্ট প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব চ' কুৱেশ্যনটো আছে আপোনাৰ হি ইজ ফণ্ড ডেছ টি চ' আপোনালোকে জানে চাগে যেতিয়া শব্দত ফণ্ড থাকে তেতিয়া আমি সদায় অফ ব্যৱহাৰ কৰোঁ হয় নহয় চ' এই কুৱেশ্যন আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ অফ মনত ৰাখিব কুৱেশ্যন নম্বৰ 34 আছে আপোনাৰ হোৱাট ইজ দ্য প্লুৰেল অফ গুজ অৰ্থাৎ গুজৰ প্লুৰেল কি হ'ব আমাক সুধিছে চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চ' এই কুৱেশ্যন আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ গিজ মনত ৰাখিব কুৱেশ্যন নম্বৰ 35 আছে আপোনাৰ হোৱাট ইজ দ্য চুপাৰলেটিভ অফ বেড অৰ্থাৎ বেডৰ চুপাৰলেটিভ কি হ'ব আমাক সুধিছে চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ৱৰ্ষ্ট মনত ৰাখিব অৰ্থাৎ বেড ৱৰ্ছ আৰু ৱৰ্ষ্ট কুৱেশ্যন নম্বৰ 36 আছে আপোনাৰ কমপ্লিট দ্য ইডিয়ম ইয়াতো আপোনাৰ ইডিয়মটো কমপ্লিট কৰিব লাগিব যেনে টু স্পিল দ্য ডেছ চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে ৱৰ্ডছ অনিয়ন ৱাটাৰ আৰু বিনছ চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো কি হ'ব কাইণ্ডলি আপুনি গেছ কৰক চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ বিনছ ডেট মিনছ টু স্পিল দ্য বিনছ চ' ইয়াৰ অৰ্থ হ'ব যে চি নেভাৰ কুড কিপ এ চিক্ৰেট অৰ্থাৎ কোনো এজন ব্যক্তিয়ে যদি আপোনাৰ চিক্ৰেটটো লুকাই থাকিব নোৱাৰে তাক কোৱা হয় টু স্পিল দ্য বিনছ মনত ৰাখিব কুৱেশ্যন নম্বৰ 37 আছে আপোনাৰ হোৱাট ইজ দ্য ষ্টাডি অফ ইনচেক্ট কল অৰ্থাৎ ইনচেক্টৰ বিষয়ে অধ্যয়ন কৰা কি বুলি কোৱা হয় কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ এণ্টম'লজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 38 আছে আপোনাৰ হোৱাট ইজ দ্য য়ং ওৱান অফ ডাক কল্ড অৰ্থাৎ ডাকৰ য়ং ওৱানক কি বুলি কোৱা হয় আমাক সুধিছে চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ডাকলিং মনত ৰাখিব এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 39লৈ ইয়াত দিয়া হৈছে যে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ দ্য কাৰেক্ট pronoun given below যেনে after a few minutes the jury gave dash verdict so ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে them their its আৰু his so কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে so এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ইটছ এতিয়া চাওক ইটছ কিয় ব্যৱহাৰ হ'ল এতিয়া আপোনাৰ যে জুৰি শব্দ আছে এইটো হ'ল আপোনাৰ এটা কালেক্টিভ নাউন মনত ৰাখিব চ' ইন একশ্যন অফ কালেক্টিভ নাউন উই অলৱেজ ইউজ ইটছ মনত ৰাখিব চ' ইয়াত আপোনাৰ কি হৈ যাব ইটছ ব্যৱহাৰ হ'ব কুৱেশ্যন নম্বৰ 40 আছে আপোনাৰ হোৱাট ইজ দ্য হাউচ অফ হৰ্চ কল্ড চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে ষ্টাই কেনেল ছেট আৰু ষ্টেবল চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ষ্টেবল মনত ৰাখিব কুৱেশ্যন নম্বৰ 41 আছে আপোনাৰ কমপ্লিট দ্য ফ্ৰেজ ফিডাৰ ইন দ্য ডেছ এতিয়া এই চেণ্টেন্সটো আপোনাৰ ইয়াত কি বহিব আমাক সুধিছে চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ কেপ মনত ৰাখিব অৰ্থাৎ ফিডাৰ ইন দ্য কেপ মানে হ'ল আপোনাৰ প্ৰাউড মুমেণ্ট অথবা প্ৰাউড ফিল কৰা হয় নহয় এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 42লৈ ইয়াত দিয়া হৈছে যে ইউজ দ্য কাৰেক্ট ডিটাৰমিনাৰ টু কমপ্লিট দ্য চেণ্টেন্স অৰ্থাৎ ইয়াত আমাক এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ ইউজ কৰিব কৈছে হি ৱাজ ডেছ ফাৰ্ষ্ট মেন টু এৰাইভ এট দ্য শ্ব' চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ হি ৱাজ দ্য ফাৰ্ষ্ট মেন টু এৰাইভ এট দ্য শ্ব' এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 43লৈ ইয়াত দিয়া হৈছে যে ইউজ দ্য কাৰেক্ট ৱৰ্ড টু কমপ্লিট দ্য চেণ্টেন্স যেনে দ্য বেষ্ট ৱে টু গেট ৰিড অফ দিছ ডেছ চাইকেল ইজ টু এভইড বাইং লটাৰী টিকেটছ চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে চ' কাইণ্ডলি আপোনালোকে এই কুৱেশ্যনৰ এনচাৰটো কমেণ্ট ছেকশ্যনত লিখিব বুলি মই আশা ৰাখিলোঁ এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 44লৈ কুৱেশ্যন নম্বৰ 44ত আছে আপোনাৰ হোৱাট ইজ দ্য প্লুৰেল অফ ক্ৰাইটেৰিয়ন অৰ্থাৎ ক্ৰাইটেৰিয়ন শব্দৰ বহুবচন কি হ'ব আমাক সুধিছে চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ক্ৰাইটেৰিয়া মনত ৰাখিব এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 45লৈ এইটো হ'ল আপোনাৰ আজিৰ ছেশ্যনৰ অন্তিম কুৱেশ্যন অৰ্থাৎ ছেকশ্যন এ আৰু ছেকশ্যন বি মিলাই কিনে আপোনাৰ
টোটেল 45টা কুৱেশ্যন আছে। ইয়াৰ পাছত আপোনাৰ যি আপোনাৰ কুৱেশ্যন থাকিব সেইটো মেথছৰ থাকিব, গতিকে মেথছৰ আমি পৃথককৈ ভিডিঅ'ত সলভ কৰিব যত্ন কৰিম। চ' কুৱেশ্যন নম্বৰ 45ত আছে আপোনাৰ হোৱাট ইজ দ্য চিননিম অফ ছাবষ্টিটিউট, অৰ্থাৎ ছাবষ্টিটিউট শব্দৰ সমাৰ্থক শব্দ কি হ'ব আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰিব এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ৰিপ্লেচ, মনত ৰাখিব। চ' আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাম মই নেক্সট ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকক, শিকি থাকক। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।